এছিয়াৰ বৃহৎ শিৱলিংগ থকা প্ৰসিদ্ধ শিৱ মন্দিৰৰ অন্যতম মহাভৈৰৱ মন্দিৰ। মহাশিৱৰাত্ৰিৰ সৈতে ঐতিহাসিক মহাভৈৰৱ মন্দিৰৰ সম্পৰ্ক কি? মহাভৈৰৱ মন্দিৰৰ মহাশিৱৰাত্ৰি কিয় বিশেষ? উল্লেখ্য যে এছিয়াৰ বৃহৎ শিৱলিংগ থকা প্ৰসিদ্ধ শিৱ মন্দিৰবোৰৰ ভিতৰত অন্যতম মহাভৈৰৱ মন্দিৰ। প্ৰাচীন কালত শোণিতপুৰৰ বানৰজাই এই মন্দিৰত পূজা অৰ্চনা কৰিছিল। কথিত আছে যে বানৰজাৰ জীয়ৰী উষায়ো ইয়াতেই নিতৌ পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত আছে এটা বৃহৎ শিৱলিংগ। এই লিংগটোৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ, প্ৰস্থ প্ৰায় ২.৩ মিটাৰ আৰু ই প্ৰত্যেক দিনাই আকাৰত ডাঙৰ হৈ থাকে বুলি বিশ্বাস কৰা হয়। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত অনুসৰি দ্বাপৰ যুগত শিৱভক্ত বানাসুৰে এই মন্দিৰ নিৰ্মাণ কৰিছিল। পৌৰাণিক আখ্যান অনুসৰি বানৰজাই ইষ্ট দেৱতা শিৱক পূজা অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল। বানৰজাই স্থাপন কৰা এছিয়াৰ দ্বিতীয় বৃহৎ শিৱলিংগস্থিত এই মন্দিৰত শিৱৰাত্ৰিৰ দিনটোত পুৱাই হাজাৰ হাজাৰ ভক্তই ধূপ দীপ নৈবেদ্য লৈ দেৱাদিদেৱৰ চৰণত অঞ্জলি অৰ্পণ কৰা পৰিলক্ষিত হৈছে। দেশৰ লগতে ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ দেৱালয়ত শিৱৰাত্ৰি উলহ মালহেৰে পালন কৰা দেখা গৈছে। শোণিতপুৰ জিলাৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰতো পুৱাৰে পৰা দেখা গৈছে অগণন ভক্তৰ ভিৰ। দুদিনীয়া কাৰ্যসূচীৰে মহাভৈৰৱ মন্দিৰত আয়োজন কৰা হৈছে মহাশিৱৰাত্ৰি। শিৱৰাত্ৰি উপলক্ষে মহাভৈৰৱ মন্দিৰৰ দুৱাৰ বুধবাৰে পুৱা ৪ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ আৰু বৃহস্পতিবাৰে পুৱা ৪:৩০ পৰা নিশা ৮ বজালৈ খোলা থাকিব বুলি মন্দিৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। বিগত বৰ্ষৰ দৰেই এই বৰ্ষও ঐতিহাসিক মহাভৈৰৱ মন্দিৰত মহাশিৱৰাত্ৰিৰ দিনটোত আগমন ঘটিছে হাজাৰ হাজাৰ ভক্তৰ। প্ৰতি বছৰেই লক্ষাধিক ভক্তৰ সমাগম হয় এই ঐতিহাসিক মন্দিৰটোত। মন্দিৰৰ শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয় বিগত বৰ্ষৰ দৰে এইবছৰো আমি মহাশিৱৰাত্ৰি পূজা ভাগ আগবঢ়াবলৈ আগবাঢ়িছোঁ। এই পুৱা ৯:৪১ পৰা অহাকালি পুৱা ৮:২৯ পবিত্ৰ তিথি থাকিব মহাশিৱৰাত্ৰি। ইতিমধ্যে আপোনাৰ দেখিব পাইছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তবান ৰাইজৰ লাডলি চিৰিকা খুব গৈছিলে আৰু আমি আশা ৰাখিছোঁ প্ৰায় লাখতকৈ অধিক ভক্তবান ৰাইজৰ আমাৰ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন লগতে সমূহ ইয়াৰ স্থানীয় যুৱকসমূহক আদি কৰি সকলোৱে আমাক ইয়াত সহায় আগবঢ়াইছে যাতে আমাৰ ভক্তবান ৰাইজ সকলোৱে বাবাৰ শ্ৰী চৰণত আশীৰ্বাদ কৰি বাবাৰ ওচৰত সেৱা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন নহয় আৰু আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে সহযোগিতাত এই বছৰো আমি মহাশিৱৰাত্ৰি মেলাভাগ উলহ-মালহেৰে উদযাপন কৰিবলৈ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ শোণিতপুৰ।